নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 22 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ মিয়া মুছলমানে দখল কৰিব অসম এইবাৰ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে ইতিমধ্যে মেডিকেল খেতি মাটি সকলো মিয়াৰ হাতলৈ গৈছে আগন্তুক 20 বছৰৰ ভিতৰত সমগ্ৰ অসমেই মিয়াৰ দখলত যাব পৰৱৰ্তী খবৰ সিতু বৰুৱাক জাতীয়তাবাদৰ পাঠ সংখ্যালঘু যুৱক আশৰাফুল ইছলামৰ জাতিৰ নামত ভণ্ডামি দালালি আৰু গুণ্ডাগিৰি কৰি থকাৰ অভিযোগ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ ইতিহাস অধ্যয়ন কৰিবলৈ আহ্বান জনাইছে আশৰাফুল ইছলামে উজনি অসমত মিয়া খেদাৰ নামত একাংশ দল সংগঠনৰ নেতাই ভণ্ডামি গুণ্ডাগিৰি আৰু লগতে লুটপাটৰ কাম কৰিছে আন এটা খবৰ পুনৰ ৰাজ্য চৰকাৰে ল'ব 450 কোটি টকাৰ ঋণ 26 আগষ্টত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ল'ব ঋণ 6 বছৰীয়া প্ৰতিভূতি জমা নিলাম কৰি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা ল'ব এই ঋণ 5 আগষ্টত লৈছিল 900 কোটি টকাৰ ঋণ পৰৱৰ্তী খবৰ ইজৰাইলৰ আক্ৰমণত সমগ্ৰ গাজাত 24 ঘণ্টাত 40 জনতকৈও অধিক লোকৰ মৃত্যু হৈছে সামৰিক বাহিনীয়ে গাজা চহৰত আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে ইজৰাইলৰ সেনাই গাজা চহৰত অধিক জনবসতিপূৰ্ণ অঞ্চলত বিমান আক্ৰমণেৰে আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে কিয়নো তেওঁলোকে এনক্লেভৰ মূল নগৰ কেন্দ্ৰটো দখল কৰাৰ অভিযানক প্ৰাৰম্ভিক পৰ্যায়ত আগবাঢ়িছে যিয়ে প্ৰায় 10 লাখ পেলেষ্টাইনিক বলপূৰ্বকভাৱে স্থানচ্যুত কৰিব পাৰে বৃহস্পতিবাৰে গাজা চহৰত ইজৰাইলে আক্ৰমণ কৰি দক্ষিণ সাব্ৰা চুবুৰীত 4টা শিশুকে ধৰি 6জন লোকক হত্যা কৰিছে আল আহলি হাস্পাতালৰ সূত্ৰই এই কথা জনাইছে আন এটা খবৰ নগাৰ আগ্ৰাসনক লৈ সৰব হৈ পৰিছে আমচুৰ উপদেষ্টা আইনুদ্দিন আহমেদে কৈছে নগাৰ আগ্ৰাসন অৰুণাচলৰ আগ্ৰাসন আৰু মেঘালয়ৰ আগ্ৰাসন কঠোৰ হাতেৰে বন্ধ কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ ওপৰত বীৰত্ব দেখুৱাই লাভ নাই সিতু বৰুৱাৰ সাহস আছে যদি উৰিয়াম ঘাটত চলি থকা নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে বীৰত্ব দেখুৱাই প্ৰমাণ কৰক নিজৰ শক্তিশালী জাতীয়তাবাদী শক্তি শ্ৰমিকৰ ওপৰত দেখুৱা দাদাগিৰিক বীৰু বুলি কয় যদি ইমানেই শক্তি আছে উজনি অসমৰ দল সংগঠনৰ নেতাই যিসকলে শ্ৰমিকসকলৰ ওপৰত অত্যাচাৰ কৰি আছে তেওঁলোকে উৰিয়াম ঘাটত গৈ নগাৰ বিৰুদ্ধে প্ৰতিবাদ কৰক পৰৱৰ্তী খবৰ নেমচুই ভাৰত চৰকাৰৰ গৃহ সচিব আৰু ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে নেমচুই কৈছে আমাৰ কথা হ'ল অসমত SIRৰ কোনো প্ৰয়োজন নাই কাৰণ অসমত অসম চুক্তি আছে আৰু এই চুক্তি মতে বিদেশী বিতৰণৰ সমগ্ৰ বিষয়টো মানি লোৱা হৈছে 1971 চনৰ 25 মাৰ্চৰ পিছৰ পূৰ্বৰ লোকসকল স্বদেশী আৰু পিছৰ লোকসকল বিদেশী বুলি ইতিমধ্যে ভাৰত চৰকাৰ অসম চৰকাৰ আৰু আসু চুক্তি স্বাক্ষৰিত কৰিছে 1971 চনৰ 25 মাৰ্চৰ পূৰ্বৰ কোনো লোকক কোনেও ভোটাধিকাৰ কৰ্তন কৰিব নোৱাৰিব আৰু সন্দেহযুক্ত বিদেশী বুলি অত্যাচাৰ কৰিব নোৱাৰিব যদি অসমত স্পেচিয়েল ইন্টেনসিভ ৰিভিজন চমুকৈ SIR প্ৰযোজ্য কৰিব লগা হয় তেন্তে যোৱা ইংৰাজী 31/8/2019 তাৰিখে উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত প্ৰকাশিত চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ NRCত প্ৰকাশিত হোৱা সকলোৰে নাম SIRত অন্তৰ্ভুক্ত কৰিব লাগিব তাৰোপৰি NRCৰ চূড়ান্ত তালিকাত বাদ পৰা সকলৰ সম্পূৰ্ণ আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন নকৰিবলৈ নেমচুই স্মাৰক পত্ৰ প্ৰদান কৰিছে আন এটা খবৰ বদৰুদ্দিন আজমলৰ বাবে আমাৰ ছোৱালী লাভ জেহাদৰ বলি হৈছে এইবাৰ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে
মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই কৈছে আমাৰ বাতৰি কাকতত আজমলৰ কোচিঙৰ প্ৰশংসা হয়, কিন্তু তেওঁলোকে নিলিখে যে অসম সাহিত্য সভাই কিয় তেনে কাম কৰিব পৰা নাই। তাকে দেখি আমাৰ ছোৱালীবোৰ আজমলৰ কোচিং চেণ্টাৰত এডমিশ্যন ল'বলৈ যায় আৰু তাতেই লাভ জেহাদৰ বলি হয় বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, আগন্তুক 20 বছৰ অসমৰ বাবে অতি স্পৰ্শকাতৰ। ইতিমধ্যে অসম বিপদ পৰিসীমাৰ ভিতৰত প্ৰৱেশ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে আৰু ভৱিষ্যতবাণী কৰিছে যে আগন্তুক 20 বছৰত অসমৰ বাবে এটা ভয়ংকৰ দিন আহিবলৈ গৈ আছে। খিলঞ্জীয়া লোকসকলৰ বিপদ আহিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভৱিষ্যতবাণী কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই কৈছে ইতিমধ্যে অসম বিপদ পৰিসীমাৰ ভিতৰত প্ৰৱেশ কৰিছে। আন এটা খবৰ, অসমত জন্ম হৈ অসমীয়া ভালকৈ ক'ব নোৱাৰা কাৰণে কিছুমানে এছাম লোকক ঠাট্টা কৰে, বাংলাদেশী বুলি কয়, কিন্তু ভাৰতত থাকি ভালকৈ হিন্দী ক'ব নাজানিলে গজামূৰাবোৰক কি বুলি ক'ব? এইবাৰ সৰব হৈ পৰিছে উজনি অসমৰ একাংশ দল সংগঠনক লৈ এজন ইউটিউবাৰ। হয়, এইজন ইউটিউবাৰে কৈছে যে অসমত জন্ম লৈ অসমীয়া ভালকৈ ক'ব নোৱাৰাৰ কাৰণে কিছুমানে এছামক ঠাট্টা মস্কৰা কৰে, বাংলাদেশী বুলি কয়, কিন্তু ভাৰতত থাকি ভালকৈ হিন্দী ক'ব নাজানিলে গজামূৰাবোৰক কি বুলি ক'ব? পৰৱৰ্তী খবৰ, খিলঞ্জীয়া মুছলমান সাৱধান হোৱাৰ সময় আহি পৰিছে। এইবাৰ সৰব হৈ পৰিছে বিজেপি। অসমৰ ৰাজনীতিত থলুৱা খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব বৰ্তাই ৰখাৰ বাবে চৰকাৰে ৰাজ্যৰ সকলোবোৰ ক্ষেত্ৰৰে খিলঞ্জীয়াকৰণৰ কাৰ্যক্ৰম তৃণমূল পৰ্যায়ৰ পৰাই কাৰ্যকৰী কৰি তুলিছে। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এক সংবাদমেল সম্বোধন কৰি মুখপাত্ৰগৰাকীয়ে লগতে কৈছে যে পদ্মা নদীৰ ধুমুহাত পৰি লুইতৰ দুয়োপাৰলৈ অহাসকলে কিছু ল'ব লাগিব, কিছু দিব লাগিব। জিন যাবলৈ হ'লে বুলি ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাই গীতৰ জৰিয়তে যোৱা শতিকাৰ 70ৰ দশকতে আহ্বান জনোৱাৰ পিছতো অসমৰ সমাজ জীৱনত জিন নোযোৱাসকল আমাৰ বাবে অজিন পাতকী আৰু অচিনাকি মানুহ। এনে অজিন পাতকী হতে অসমৰ সাৰুৱা সংস্কৃতিত জিন নগৈ আগ্ৰাসনৰ মনোভাৱেৰে জনবিস্ফোৰণৰ জৰিয়তে আন্তঃসমষ্টি ৰাজনৈতিক প্ৰব্ৰজন কৰাই থলুৱা খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক প্ৰভুত্ব গ্ৰাস কৰিব বিচাৰিছে। অসমে কেতিয়াও জিন নোযোৱাসকলক সহ্য কৰাৰ প্ৰশ্নই নুঠে। এনে আগ্ৰাসনৰ বিৰুদ্ধে ব্যাপক সামাজিক গণ প্ৰতিৰোধ নিশ্চিতভাৱে গঢ়ি তোলা হ'ব বুলিও তেওঁ মন্তব্য কৰিছে। উল্লেখ্য যে অসমলৈ অহা অচিনাকি মানুহে থলুৱা সমাজ জীৱনৰ প্ৰতি ভাবুকি নমাই আনিছে বুলি মুখ্যমন্ত্ৰী শৰ্মাই মত পোষণ কৰিছিল। মুখ্যমন্ত্ৰীৰ এনে মন্তব্যৰ পিছতেই একাংশ লোকে সমগ্ৰ বিষয়টোক হিন্দু মুছলমানৰ মাজৰ সাম্প্ৰদায়িক ৰাজনীতি বুলি বৰ্ণনা কৰাৰ প্ৰয়াস কৰা দেখা গৈছে। ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জিত কুমাৰ শৰ্মাই কৈছে যে প্ৰকৃততে অচিনাকি মানুহৰ পৰা অসমৰ সভ্যতা আৰু সংস্কৃতিলৈ প্ৰচণ্ড ভাবুকি নামি আহিছে। বনা অঞ্চল, সত্ৰভূমি, চৰকাৰী ভূমি আদি দখল কৰি সমাজ জীৱনত অৰাজকতা বিয়পাবলৈ চেষ্টা কৰাসকল আচল অচিনাকি মানুহ। এই মানুহসকলে অসমৰ সকলোবোৰ ক্ষেত্ৰতেই অনাধিকাৰ প্ৰৱেশ কৰি প্ৰভাৱ বিস্তাৰ কৰাৰ প্ৰয়াস চলাই আহিছে। এনে প্ৰয়াস কলিতে মোহাৰি নেপেলালে অদূৰ ভৱিষ্যতে বিষৰ বটবৃক্ষ হোৱাৰ সম্ভাৱনা আছে। সেয়েহে চৰকাৰে বেদখলকাৰীৰ উচ্ছেদকে ধৰি অন্যান্য বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি মিয়া মুছলমানৰ আন্তঃসমষ্টি ৰাজনৈতিক প্ৰব্ৰজন প্ৰতিৰোধ কৰা হৈছে বুলি মত পোষণ কৰে। পৰৱৰ্তী খবৰ, বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক ফ্ৰেংক কেপ্ৰিয়ৰ দেহাৱসান। মানুহে তেওঁক পৃথিৱীৰ আটাইতকৈ দয়ালু বিচাৰক বুলি মনত ৰাখিব। কেৱল বিচাৰকেই নহয়, তেওঁ ছ'চিয়েল মিডিয়াৰ তাৰকাও আছিল।
তেওঁৰ বিচাৰ আৰু ৰায়দানত সমগ্ৰ বিশ্বই মুগ্ধ হৈ পৰিছিল। তেওঁৰ অনুৰাগী নথকা দেশ নাই। সেই ফ্ৰেংক কেপ্ৰিঅ'ৰ দেহাৱসান ঘটিছে। বহুদিন কেঞ্চাৰৰ সৈতে যুঁজি অৱশেষতে পৰাস্ত হয়। জীৱনৰ শেষ দিনটোলৈকে বিচাৰক হিচাপে থকা পৃথিৱীৰ আটাইতকৈ ভাল বিচাৰক 88 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছে। মৃত্যুৰ 24 ঘণ্টা পূৰ্বে ফ্ৰেংকে নিজৰ ছ'চিয়েল মিডিয়া পেজত এটা ভিডিঅ' পোষ্ট কৰিছিল। তাত তেওঁ নিজৰ লাখ লাখ অনুৰাগীক তেওঁৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনাইছিল। ফ্ৰেংক কেপ্ৰিঅ' আমেৰিকাৰ ৰুট আইলেণ্ডৰ প্ৰভিডেন্স পৌৰ আদালতৰ ন্যায়াধীশ আছিল। জনপ্ৰিয় শ্ব' কেট ইন প্ৰভিডেন্স এই আদালতৰ নামত সৃষ্টি কৰা হৈছিল। আন এটা খবৰ, ভাৰতক হেৰুৱালে বিপৰ্যয় নামি আহিব আমেৰিকালৈ। চীনৰ আগ্ৰাসন সন্দৰ্ভত ট্ৰাম্পক সকীয়ালে নিকি হেলিয়ে। ভাৰতীয় সামগ্ৰীৰ ওপৰত 50% শুল্ক আৰোপ কৰাৰ হুংকাৰ দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। এই পৰিস্থিতিত ভাৰতে দীৰ্ঘদিনীয়া বাণিজ্যিক বন্ধু ৰাছিয়াৰ ওচৰ চাপিছে। বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে মস্কোৰ সৈতে অধিক শক্তিশালী বাণিজ্যিক সম্পৰ্ক গঢ়ি তোলাৰ বাৰ্তা প্ৰদান কৰে। একে সময়তে ৰাষ্ট্ৰসংঘত আমেৰিকাৰ প্ৰাক্তন প্ৰতিনিধি নিকি হেলিয়ে ট্ৰাম্পৰ শুক্ল যুদ্ধই ভাৰত আমেৰিকাৰ সম্পৰ্ক নিম্ন স্তৰলৈ লৈ যাব বুলি আশংকা প্ৰকাশ কৰে। ফলত বিশ্বব্যাপী বাণিজ্যৰ লেকাম আৰু অধিক চীনৰ হাতলৈ যাব পাৰে।